তেজপুৰ জিলা পুথিভঁৰালত উদয় বৰাৰ নেতৃত্বত উদ্যোগত প্ৰতি বছৰৰ দৰে এই বছৰো সিজন 4th ফেশ্বন শ্ব'ৰ আয়োজন কৰা হৈছে। আৰু এই ফেশ্বন শ্ব' অনুষ্ঠানত বা প্ৰতিযোগিতাত 60ৰো অধিক অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰতিযোগী আহি যোগদান কৰিছে। এইটো সুখৰ বিষয়। আৰু ইয়াৰ পিছত তেওঁলোকে তেজপুৰৰ পৰা অসমৰ বাহিৰত এই ফেশ্বন শ্ব' লৈ যাব আৰু অসমৰ ল'ৰা ছোৱালীয়ে তেনেধৰণৰ ফেশ্বন শ্ব' অনুষ্ঠানত তেখেতসকলে যোগদান কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নিজৰ বাট মুকলি কৰিবৰ কাৰণে সুবিধা পাব। সেইকাৰণে মই উদয় বৰা ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ তেজপুৰৰ বা তেজপুৰৰ বাহিৰৰ যিবিলাক প্ৰতিযোগী আহি ইয়াত উপস্থিত হৈছে, ইয়াত পৰ্যায়ত অংশগ্ৰহণ কৰিব, মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকক মই কৈছোঁ যে তোমালোকে অকল ফেশ্বন শ্ব' কৰি থাকিলে নহ'ব, মডেলিং কৰিলে নহ'ব, পঢ়া শুনা, মানুহক মৰম কৰা, মানুহক চিনি পোৱা, সমাজখন চিনি পোৱা, সকলো দায়িত্ব তোমালোকে পালন কৰিব লাগিব। কাৰণ তোমালোকে এতিয়া সৰু হৈ আছা, তোমালোকে এতিয়া শৈশৱত ভৰি দিছা, তোমালোকে এতিয়া গাভৰু হৈ আছা, ডেকা হৈ আছা, এটা সময়ত তোমালোকে নাগৰিকতা লাভ কৰিব পাৰিবা। নাগৰিকতা লাভ কৰাৰ পিছত তোমালোকে দেশখন চলাব লাগিব, তোমালোকে সমাজখন চলাব লাগিব। গতিকে তোমালোকৰ ওপৰত বহুত দায়িত্ব হৈ পৰিব। এইখিনি মই আজিৰ কথাখিনি কৈ পেলাই তেওঁলোকক উৎসাহ দিছোঁ আৰু মই আশা ৰাখিছোঁ Junior